হেল্ল' এভৰিৱান। যেতিয়া ঘৰত বাচন বৰ্তন থাকে ন, 2-3খন বাচন লগ হ'লে শব্দ হ'বই, হয়নে বাৰু? ঠিক তেনেকৈ এখন ঘৰত যেতিয়া বোৱাৰী দুজনী থাকে অকণমান হ'লেও কাজিয়া হয়েই। ঠিক তেনেদৰে আজি মই খুব ধুনীয়া এটা প্ৰমাণো পাই গ'লোঁ। সেইটো হ'ল মই এই পানীৰ জগ দুটা কাছৰ দুয়োটা মই ইয়াতে টেবুলতে ৰাখোঁ, কাৰণ দুয়োটাতে মই পানী ভৰাই থওঁ। ঠিক তেনেদৰে আজি হঠাৎকৈ দুয়োটা একেলগে আছিলে, কিন্তু হঠাৎকৈ এইটো লাগি গ'ল ইয়াৰ গাত, লাগি গৈ এইটো গ'ল ফাটি। ইয়াৰ চাওক, এইখিনি পূৰা ফাটি গৈছে, ফাটি গ'ল। এইটো এতিয়া কোনো কামৰে নহ'ব, এতিয়া পেলাই দিব লাগিব। ঠিক তেনেদৰে মানুহৰ ক্ষেত্ৰতো এনেকুৱাই হয়, কিয়নো যেতিয়া মানুহৰ প্ৰয়োজন থাকে আপোনাৰ ওচৰলৈ আহিব, ঠিক স্বাৰ্থ থাকিলে আহিব, স্বাৰ্থ শেষ হোৱাৰ লগে লগে, প্ৰয়োজন শেষ হোৱাৰ লগে লগে আপোনাক তাৰ পৰা আঁতৰাই দিব। ঠিক তেনেদৰে পানীৰ জগটো যেনেদৰে মই এতিয়া পেলাই দিম, ঠিক তেনেদৰে দূৰত পঠাই দিব। তাৰ বাবে সদায় সাৱধানে থাকিব, মানুহৰ পৰা দূৰত থাকিব। যিমান পাৰে আপোনালোকে নিজৰ কাৰণে কৰিব, আনৰ কাৰণে খুবেই কম কৰিব। কথাষাৰ হয়নে নহয় জনাব দেই।